বন্ধুসকল, এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে। বিশেষকৈ ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে শেহতীয়াকৈ এই সুখবৰটো আহিছে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। যদি আপোনাৰ এই সময়ত ষ্টেট বেংকৰ এটা ছেভিংছ একাউণ্ট আছে, তেনেহ'লে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো মিছ নকৰিব। কাৰণ বিশেষকৈ ষ্টেট বেংক অফ ইণ্ডিয়াই নিজে এই ইনফৰমেশ্যনটো প্ৰকাশ কৰিছিলে। আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশ্যনটো হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে আপোনাৰ KYC ডিজিটেলভাৱে মাত্ৰ 2 মিনিটতে আপডেট কৰক। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ যিসকল গ্ৰাহকৰ KYC ডকুমেণ্টছ দিব লাগে, তাৰ বাবে ব্ৰাঞ্চলৈ যাব লাগে, ফিজিকেলি ডকুমেণ্টছ জেৰক্স কপি লৈ বা তেনেকৈ দিব লাগে গৈ। কিন্তু শেহতীয়াকৈ ষ্টেট বেংক অফ ইণ্ডিয়াই যিটো ইনফৰমেশ্যন প্ৰকাশ কৰিছে, এটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল সুখবৰ বুলি ক'ব পাৰি। কাৰণ এতিয়াৰে পৰা যিসকল গ্ৰাহকৰ KYC ৰিলেটেড ইছ্যু থাকিব, তেওঁলোকে মাত্ৰ 2 মিনিটতে তেওঁলোকৰ মোবাইলৰ পৰা আপডেট কৰিব পাৰিব আৰু তেওঁলোকে গোটেইকেইটা প্ৰচেছ খুব সুন্দৰকৈ ইয়াতে তেওঁলোকে উল্লেখ কৰিছে। একেবাৰে সহজ সৰলভাৱে তেওঁলোকে উল্লেখ কৰিছে আৰু আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে উল্লেখ কৰিছে যে শাখালৈ যোৱাৰ আৰু প্ৰয়োজন নাই। আপোনাৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ তলৰ যিকোনো এটা বিকল্প বাছনি কৰক। তেওঁলোকে অপশ্যনসমূহ দিছে। অপশ্যনসমূহ কেনেকুৱা আপোনালোকৰ সন্মুখত মই প্ৰথমতে দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে তেওঁলোকে প্ৰথম অপশ্যনটো দিছে যে ভিজিট কৰক https://sbi.bank.in পাৰ্চনেল মেনুৰ অধীনত আপডেট KYC নিৰ্বাচন কৰক, নাইবা হোৱাটছআপত KYC লিখি 9192269026 নম্বৰলৈ পঠাই দিয়ক। এইটো সকলোতকৈ বেছি সুবিধাপূৰ্ণ হ'ব, কাৰণ ওপৰতো নিশ্চয়কৈ যিসকলে অনলাইনৰ লগত জড়িত নহয়, তেওঁলোকৰ বাবে হয়তো অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিবা এটা কাৰণত, যিহেতু এইটো ইণ্টাৰনেটৰ লগত জড়িত এটা ইনফৰমেশ্যন। কিন্তু দ্বিতীয়টো হৈ গ'ল হোৱাটছআপ। আমি সকলোৱে ব্যৱহাৰ কৰোঁ, গতিকে হোৱাটছআপত যদি 9192269026 এই নাম্বাৰত যদি KYC লিখি পঠাই দিয়ে, তেওঁলোকে পাছৰ ষ্টেপখিনি আপোনালোকৰ মোবাইলতে দেখুৱাই দিব। নতুবা আৰু এটা ইনফৰমেশ্যন তেওঁলোকে দিছে যে KYC আপডেটৰ বাবে 18001234ত কল কৰিবলৈ দিছে। কল কৰিলেও আপডেট কৰিব পাৰিব। তাৰ উপৰিও আন এটা আৰু সুবিধাপূৰ্ণ বা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে আপডেট কৰিবলৈ কাৰণে দিছে যে যদি ওচৰৰ নিয়েৰেষ্ট ATM SBIৰ অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যদি ATM আছে, ATMত গৈ ছাৰ্ভিচেছ বুলি যিটো অপশ্যন আছে, ছাৰ্ভিচেছত ক্লিক কৰি KYC আপডেট কৰিব পাৰিব, যিসকলৰ KYC আপডেট কৰিবলগীয়া হৈ আছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, যি শেহতীয়াকৈ প্ৰকাশ কৰিছিলে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। ইনফৰমেশ্যনটো আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ।